মানুহৰ লগত সিহঁতে কনচাৰ্ণ নহয় আৰু মানুহকেইটা মৰি যাওক আৰু আল্টিমেটলি ভাঙি দি আহিছোঁ আৰু তো একৰ্ডিংলি পিছতে আমি আহিলোঁ আমাৰ চাৰ্কুল অফিচ আহিলে আমাৰ পুলিচ আহিলে গোটেইকেইটা আহিলে এই কলেজ ৰোডৰ পানী আপুনি জানে এই কলেজ ৰোডৰ এইখিনি পানী যিখিনি আছে মানে এনেকুৱা পানী হৈছে ধৰিব নোৱাৰা পানী হৈছে তাতে ৰাইট চাইডত মানুহ এজনে মই তেওঁক যোৱাবাৰ কৈছোঁ যে আপোনালোকে এইখিনি ভাঙি দিয়ক ইছলাম ধৰ্মাৱলম্বী মানুহ মই তাক ক'লোঁ যে আপোনালোকে ভাঙি দিয়ক আৰু মই একদম কাৰোবাৰ ডেন দি কেনে আপোনাক ভালকৈ বনাই দিম বাৰু মই তেতিয়া বিধায়ক নাথাকিলেও মোটামুটি আমি গম পাই গৈছিলোঁ যে বিধায়কে মই সোমবাৰ বা মুখ্যমন্ত্ৰী হেৰিমতে মই কিছুমান বহুতখিনি স্কিম লৈছোঁ মই ধৰিছিলোঁ স্কিমটো লৈ কেনে মই কৰাই দিম আৰু তেওঁক মই ভালকৈ বুজাই দিলোঁ আজি যেতিয়া আমাৰ চাৰ্কুল অফিচাৰ গ'ল আজি যেতিয়া পুলিচ গ'ল আজি যেতিয়া প্ৰশাসন যেতিয়া গ'ল তেতিয়াই কোদাল লৈ লৈছে বাৰু বেচৰকাৰী হওক যিয়ে নহওক যদি সিহঁতৰ লগত কিবা এখন এগ্ৰিমেণ্ট হয় যদি যেনে আমি ৰাস্তাখন বনাই দিম আমি কালভাৰ্টখন বনাই দিম আমি কভাৰ ড্ৰেইন বনাই দিম এই ক্ষেত্ৰতো সহযোগিতা কৰিব লাগিব 2 নম্বৰ আপুনি চাওক এই যে গোটেইকেইটা বিল্ডিং যিকেইটা আছে গোটেই বিল্ডিংবোৰ একো নমছৰ বাহিৰত বিল্ডিংখিনি বনাইছে এতিয়া জেচিবি লগালে ক'ব যে নাই আমি আমাৰ চিফ মিনিষ্টাৰে জেচিবি লগাই কেনে ভাঙি দিলে আৰু কথা এটা হ'ব আৰু এই কথাখিনি মানসিকতা চেঞ্জ কৰিব লাগিব মেণ্টেলিটিখিনি চেঞ্জ কৰিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ